আনি কাইলৈ পৰহিলৈ বানপানী শেষ হৈ যোৱাৰ পিছত মিয়া দিম, সেইটোত কিন্তু নহ'ব বাবা। নমস্কাৰ। এতিয়া দুৰ্যোগৰ সময়ত, বানপানীৰ সময়ত অসমীয়া যুৱ মঞ্চ বুলি যিজন নেতা, তেওঁক মই জনাব বিচাৰিছোঁ, এই দুৰ্যোগৰ সময়ত আপুনি কাক সমালোচনা কৰিব লাগিছিলে? হিচাপমতে আপুনি সমালোচনা কৰিবই নালাগে, আপুনি ঘৰে ঘৰে গৈ সহায় কৰিবলৈ যাব লাগে। আপোনালোকে সংবাদমেল কৰাৰ সময়খন যদি এঘৰ মানুহকো যদি সহায় কৰিবলৈ গ'লহেঁতেন, তেতিয়া মানুহে আপোনালোকক ভাল পালেহেঁতেন। আপোনালোকে কৈছে যে বদৰুদ্দিন আজমল ইয়াত আনি মিয়া আনিছে নেকি? ইয়াত আহি আপোনালোকক কি মিয়া ৰাজ্য বনাইছেহি নেকি? ঘৰ আনি কোনোবাই সাজিছেহি নেকি? আপোনালোকে এই টাইমত কি সংবাদমেল সেইটো দিব লাগে নে? তেওঁ আহি পানি বানপীড়িতৰ ওচৰত তেওঁ 2 কোটি টকা দিম কৈছে বা দিছে, নাই দিয়া সেইটো পিছৰ কথা। তেওঁ যিমানটো পাৰিছে সেইটো সহায় কৰিছে, সকাহ দিছে। আপুনি কেইটকা দিছে? আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী, যিখন বিজেপি চৰকাৰ, তেওঁলোকেও আহি ক'লে তেওঁলোকে সম্পূৰ্ণ দিব পাৰিছে নেকি? আপুনি এই টাইমত ধৰ্মীয় কি বিভেদ আনিব বিচাৰিছে? আপোনালোকে জাতি বিভেদ, ধৰ্মীয় বিভেদ আনিব বিচাৰিছে কি? অসমীয়া মানুহে ইমান বুজি নাপায়? অসমীয়া মানুহ কিমান ইমান বুৰ্বক জানে নেকি যে ক'ত কি কৰিব লাগে? আৰু ক'ত মিয়া মানুহ আনি পানি কি মিয়া ৰাজ্য বনাবলৈ দিব নেকি? এই টাইমত আপোনালোকক মানুহে সহায় কৰিবলৈ আহিছে, আপুনি ধৰ্মৰ মাজত বিভেদ কৰিব বিচাৰিছে। এইটো কেনেকুৱা মেণ্টেলিটি আপোনাৰ? এইবিলাক আচলতে কি হ'ল মই গম পোৱা গৈছে, এইটোতে আপোনালোকৰ প্ৰমাণ পোৱা গৈছে যে আপোনালোকে সিংগল চলিহাক আহি পানি বদৰুদ্দিন আজমলে লগ কৰিলে। সেইটো কাৰণে আপোনাৰ গাটো জ্বলিছে নেকি? নে আপোনাক লগ কৰিব লাগিছিলে? আগত আপোনাক লগ কৰিব লাগিছিলে, আপোনাক বাবা ল'বলৈ সিংগল চলিহাক। আৰে এই টাইমত যোনে নহওক, তেওঁ কাৰোবাৰ এটা সংগঠনক লগ লাগি কাম কৰিব বিচাৰিছে। আকৌ 2টা সংগঠনক আপোনালোকে আকৌ তাত টনা আজোৱা কৰি পানি আপোনালোকে তাত হুলস্থুলীয়া এটা পৰিৱেশ কৰিবৰ কাৰণে বিচাৰিছে। এইবোৰ মানুহে বুজি পাইছে, এতিয়া ইমান বুজি নোপোৱা নহয়। আপোনালোকে এই দুৰ্যোগৰ সময়ত শিৱসাগৰত আপোনাক আহি যিয়ে নহওক, যদি 2 কোটি টকা দিমো কৈছে, লাগিলে সি 10,000 দিয়ক, এইটো এটা সকাহ। চবেই দিম কৈছিলে, চৰকাৰেও দিম কৈছিলে। ক'তা মিঠাতেল 1 লিটাৰ দিম বুলি কৈছিলে, কিমান দিলে? 450 গ্ৰাম দিছে। দাইল 4 কেজি দিম বুলি কৈছে, কিমান দিলে? 1 কেজি দিছে। চাউল 7-8 কেজি দিম বুলি কৈছে, কেজি দিছে? চবেই সমানে পাইছে জানো? বহুত জেগা এতিয়াও চৰকাৰ আঁচনি পোৱাই নাই। বহুত জেগাত এতিয়ালৈকে চৰকাৰী চাউল এটাও পোৱাগৈ নাই, এখন তেলো পোৱাগৈ নাই। সেইখিনি আপোনালোকে কিয় মাত মতা নাই? আপোনালোকে মানুহ এজন আহিছে, আপোনালোকৰ শিৱসাগৰত গৈ পানি মানুহ এজনে গৈ সংস্থাপন বা যিকোনো কিবা এটা কাম কৰিব বিচাৰিছে, আপোনালোকে তাক কিয় বাধা দিছে? এইটো কথা কৈ মানুহৰ মনোবলবিলাক কিয় ভাঙিছে? আজি আজমল ডাঙৰীয়া আপুনি যিবিলাক কাম কৰিবলৈ গৈছে, মনোবল কিয় ভাঙিছে? মিয়া লাগে আপুনি কেইজনে, আপোনালোকৰ সংগঠনৰ কেইজনে গৈ মানুহৰ ঘৰ চফা কৰিছে? আজি সেই মিয়াই গৈ পানি চফা কৰি আছে শুকুৰালীৰ লগত গৈ আপোনালোকৰ সেই শিৱসাগৰত গৈ আজি নামঘৰ চফা কৰিছে, মানুহৰ ঘৰৰ মাটি যিবোৰ গোবৰ সেই পলস সেইবিলাক চফা কৰিছে। আপোনালোকে কেইজনে শ্ৰমদান কৰিছে এতিয়ালৈকে? ইমানখিনি মানুহে বাহিৰৰ পৰা গৈ পিনে শিৱসাগৰত গৈ ঘৰ বনাই দিছে, মিষ্টাৰ বিটুৱে ঘৰ বনাই দিছেগৈ গৈ। ইমানখিনি কাম কৰি দিয়াৰ পিছত আপোনালোকে কিয় এই বাহিৰৰ মানুহবিলাকক আপোনালোকে ইনচাল্ট কৰিছে? এইটো বাহিৰৰ মানুহক ইনচাল্ট কৰাই হৈছে আপোনালোকে। এনেই সংবাদমেল পাতি পানি চিঞৰ-বাখৰ কৰি থাকি লাভ নাই নহয়। হাতে কামে লাগক, তেতিয়াই শিৱসাগৰ উন্নতি হ'ব, শিৱসাগৰ ৰাইজে সকাহ পাব। এইবিলাক আপোনালোকে আল্টু ফাল্টু কথা কৈ নাথাকিব। সংবাদমেল পাতি আপোনালোকে নিজৰ TRP ল'ব নিবিচাৰিব। এইটো কিয় কাৰণে আপোনালোকে আকৌ হিন্দু মুছলিম ধৰ্ম এইবিলাকত লাগিলে? আপোনালোকে ভালকৈ কাম কৰক। আজি আজমল ডাঙৰীয়া দিম কৈছে, দিব নহয়, নিদিয়াকৈ থকা নাই নহয়। চৰকাৰী দিম কৈছে, চব দিব পাৰিছে নেকি? ইমানখিনি মানুহক দিব পাৰিছে নেকি? চৰকাৰে থমকি ৰ'বলগীয়া হৈছে, বেলেগৰ পৰা সাহায্য বিচাৰিবলগীয়া হৈছে। আপোনালোকে কিয় দিব পৰা নাই? এইবিলাক যি টি কথা নক'ব। আজি আপোনালোকে অশোক সিংঘালক কিয় কোৱা নাই? অশোক সিংঘালক মাতা নাই কেলে? যে কেইটা এতিয়ালৈকে আপোনালোকে ৰিলিফ কেম্পৰ কিনাৰত কেইটা মেডিকেল কেম্প বহালে? এইবিলাক কিয় কোৱা নাই? আজি এয়াৰ ৰিলিফ সেই টাইমত যদি দিলেহেঁতেন, 13-14 ঘণ্টা মানুহ যেতিয়া পানীৰ ওপৰত গছৰ ওপৰত উঠি থাকিলে, তেতিয়া এয়াৰ ৰিলিফৰ কাৰণে আপোনালোকে আজি চৰকাৰক কেলে দোষাৰোপ কৰিব পৰা নাই? যে এয়াৰ ৰিলিফে গৈ কিয় মানুহ উদ্ধাৰ নকৰিলে? গছৰ ওপৰত উঠি আছে কিয় মানুহ উদ্ধাৰ নকৰিলে? এইবিলাক প্ৰশ্ন কিয় কৰা নাই? প্ৰত্যেকটো বস্তু মুখ্যমন্ত্ৰীয়ে ছ'চিয়েল মিডিয়াত গধূলি হ'লেও বাইট দিয়ে। 10 মিনিটৰ আগত যদি নাগালেণ্ডে এই কথাখিনি কৈছিলে, তেওঁ মুখ্যমন্ত্ৰীয়ে হ'লেও বা মিডিয়া বাদ দিয়ক, মুখ্যমন্ত্ৰীয়ে যদি 1 মিনিটৰ এটা শব্দ ক'লেহেঁতেন যে আমাক চৰকাৰে এইটো জনাইছে, আপোনালোকে সাৱধানে থাকক। কাৰণ নোহোৱা জেগাত হ'বও পাৰে, নহ'বও পাৰে, কিন্তু এই কথাটো তেনেকৈতো ক'ব পাৰিলেহেঁতেন মিডিয়াখিনিয়ে। তাৰপিছত ক'লেহেঁতেন ছ'চিয়েল মিডিয়া। আজিকালি 2টা-3টা বজাতো মানুহ সাৰ পাই থাকে, এঘৰ মানুহে ইঘৰ মানুহক উঠাই দিব। তেওঁতো সেইটো দোষাৰোপ হয়।
আৰু সেই পানীটো 10 মিনিটৰ আগত যদি জনোৱা পানীটো শিৱসাগৰ ইমান জল্দি নাপাহি নহয়, চৰাইদেউ ইমান জল্দি নাপাহি নহয়, নাই কমেও 1 ঘণ্টা লাগিব, 1.5 ঘণ্টা লাগিব। সোণাৰী তোনাৰী ৰাতি 3টা-2টা বজাত পানী হৈছে, কিছুমান জেগাত ৰাতিপুৱাহে হৈছে, তাৰ আগদিনাখনৰ পৰাই পানী বাঢ়িছে। এইবোৰ দোষাৰোপ কিয় নকৰে চৰকাৰক? আপোনালোকে আজমলৰ পিছত লাগিছে। আৰে আজমলে আহি কিবা এটা দিব বিচাৰিছে, দিব ৰাইজক। তেওঁতো নিদো কোৱা নাই, তেওঁ পানীৰ ওপৰত ঘৰ বনাই দিব নে কি আহি? এইবিলাক কথাবিলাক ভাবি চিন্তি কথা হ'ব। এতিয়া দুৰ্যোগৰ সময়, যিটো পানীৰ সমস্যাই ভগা নাই এতিয়ালৈকে, মানুহবোৰৰ দুখবিলাকে আঁতৰ হোৱা নাই এতিয়ালৈকে, একদম জ্বলন্ত এতিয়া দুখ হৈ আছে। সেই তেনেকুৱা অৱস্থাত আপোনালোকে সংবাদমেল পাতি ধৰ্মীয় আকৌ এটা বিভেদ কৰিব বিচাৰিছে। এইবিলাক কাম নকৰিব অসমত। আপোনালোকে অসমৰ এজন উঠি অহা প্ৰজন্মৰ সন্তান হয় এইবিলাক। আপোনালোকে যদি এইবিলাক বিভেদ কৰে, কাৰ প্ৰৰোচনাত আপুনি বিভেদ কৰিছে এইবিলাক? আপোনালোকক মানে লাগে যে চিংগল চলিহাক লগ কৰিলেহে মোক কিয় লগ নকৰিলে, এইটোৱে উদাহৰণ আৰু বেলেগ এটা একো নাই, বেলেগ এটা আপোনালোকৰ উদ্দেশ্য একো নাই, এইটোৱে উদ্দেশ্য। ধন্যবাদ। যদি আপোনালোকে বুজি পায়, বুজি পাব। ধন্যবাদ। জয় অসম। আজি কাইলৈ পৰহিলৈ বানপানী শেষ হৈ যোৱাৰ পিছত মিয়া দিম, সেইটোত কিন্তু নহ'ব বাবা। আজমল বাবা, আজমল ডাঙৰীয়া, সেইটো কিন্তু আমি হ'বলৈ নিদিম। প্ৰয়োজন হ'লে মৰি যাম, প্ৰয়োজন হ'লে মৰি যাম, কিন্তু কেতিয়াও মিয়ালেণ্ড উজনি অসমক হ'বলৈ দিয়া নহ'ব। 20 লাখ পিচ টিংপাত আপুনি ঘোষণা কৰিছে বানপীড়িতৰ ৰাইজৰ কাৰণে। 20 লাখ পিচ টিঙৰ দাম হৈছে প্ৰায় 100 কোটি টকা। গতিকে 100 কোটি টকা সঁচাটো আপুনি দিব নে আপুনি আভুৱা কৰিছে? 50,000 পিচ মেখেলা চাদৰ আনি ভিডিঅ' চিডিঅ' কৰি আপোনাৰ একদম হাইলাইট লৈ 5 লাখ দিলোঁ বুলি ক'ব নে সঁচাকৈ আপুনি 5 লাখ মহিলাসকলৰ কাৰণে মেখেলা চাদৰ দিব? বাৰে বাৰে আপুনি ঘোষণাৰ ওপৰত ঘোষণা কৰি কিন্তু বাৰ লৈ নামনিখন যেনেকৈ একদম মিয়া ৰাজ্য হৈ গুচি গৈছে, উজনিখনত আকৌ সেইটো সৃষ্টি কৰিবলৈ আপুনি তেনেকুৱা ধৰণৰ মেণ্টেলিটি বা তেনেকুৱা ধৰণৰ কথা আপুনি কিন্তু ভাৱ নল'ব। তেওঁ প্ৰথমতে 1 কোটি টকা ঘোষণা কৰিছিলে। 1 কোটি টকা ঘোষণা কৰাৰ পিছত আমি সামাজিক মাধ্যমত দেখিবলৈ পালোঁ যে 2 কোটি টকা। গতিকে আমি এটা কথা আজমল ডাঙৰীয়াক সুধিব বিচাৰিছোঁ যে এই 2 কোটি টকা ক'ত কেনেকৈ কি ধৰণে আপুনি খৰচা কৰিলে বা সঠিক জেগাত আপোনাৰ সেই সামগ্ৰীখিনি পাইছেগৈনে আপুনি খবৰ ৰাখিছেনে? কাৰণ আমালৈ বহুত অভিযোগ আছে যে পোৱা জেগাত আপোনাৰ সামগ্ৰী পাই আছে আৰু বহু জেগাত আপোনাৰ সামগ্ৰী এতিয়াও পোৱা নাই। আৰু বহুতে এইটো ক'বলৈ বিচাৰিছে যে আপুনি 2 কোটি টকা ঘোষণাহে কৰিলে যে আপুনি ইমান টকাৰ বস্তু দিয়া নাই। গতিকে আমি আজমল ডাঙৰীয়াক পোনপটীয়াকৈ আমি অসমীয়া যুৱমঞ্চে ক'ব বিচাৰিছোঁ যে আপুনি যি এই সময়ত আমাৰ লগত আহি থিয় হৈছে, আমি সঁচাকৈয়ে আমি আপোনাক লৈ গৌৰৱ কৰিছোঁ বা আপোনাক ধন্যবাদ জনাইছোঁ। কিন্তু এনেকুৱা আমাৰ অনুভৱ হৈছে যেন মধ্যভোগী কিছুমানে আপোনাৰ আপুনি যি এই 2 কোটি টকা ঘোষণা কৰিছে বা যি সামগ্ৰী আপুনি দিছে হয়তো সৰলুকি কৰিছে। গতিকে আপুনি এটা তদন্ত কৰক যে সঠিক মানুহে এই বস্তুসমূহ বা এই 2 কোটি টকাৰ পেকেজৰ বস্তু আপোনাৰ পাইছেনে নাই পোৱা। আৰু এটা আমি কথা ক'ব বিচাৰিছোঁ যে আমি যোৱাকালি দেখিলোঁ সংবাদ মাধ্যমত যে আপুনি প্ৰায় 20 লাখ পিচ টিংপাত 20 লাখ পিচ টিংপাত আপুনি ঘোষণা কৰিছে বানপীড়িতৰ ৰাইজৰ কাৰণে। যে যিসকলৰ বানপানীত ঘৰ দুৱাৰ ভাঙি শেষ হৈ গ'ল, যে সেইসকলৰ কাৰণে আপুনি কি কৰিছে যে 20 লাখ পিচ টিংপাত দিব। কিন্তু 20 লাখ পিচ টিঙৰ দাম হৈছে প্ৰায় 100 কোটি টকা। গতিকে 100 কোটি টকা সঁচাটো আপুনি দিব নে আপুনি আভুৱা কৰিছে? আমাৰ পোনপটীয়া আপুনি প্ৰশ্ন। 2 নম্বৰতে কৈছে আপুনি 20 লাখ পিচ বাঁহ দিম। 20 লাখ পিচ বাঁহ সঁচাকৈ দিব নে আপুনি সঁচাকৈ আমাক এইটো টুপি দিয়া এটা কথা কৈছে? তাৰপিছত আপুনি কৈছে যুৱতী আৰু মহিলাসকলৰ কাৰণে 5 লাখ মেখেলা চাদৰ নে আপুনি 50,000 পিচ মেখেলা চাদৰ আনি ভিডিঅ' চিডিঅ' কৰি আপোনাৰ একদম হাইলাইট লৈ 5 লাখ দিলোঁ বুলি ক'ব নে সঁচাকৈ আপুনি 5 লাখ মহিলাসকলৰ কাৰণে মেখেলা চাদৰ দিব? গতিকে আপোনাৰ ওপৰত এইখিনি নজৰ থাকিব বা আপোনাৰ যি ফাউণ্ডেশ্যন আছে তাতো আমাৰ তীক্ষ্ণ নজৰ থাকিব যে সঁচা অৰ্থত আপুনি 100 কোটি টকাৰ এই টিংপাত দিবনে নিদিয়ে, এই 20 লাখ পিচ বাঁহ দিবনে নিদিয়ে, 5 লাখ মেখেলা চাদৰ দিবনে নিদিয়ে, আৰু যিমান আছে আপুনি কৈছে যে 5 লাখ কিবা ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে কিবা ইউনিফৰ্ম দিব। গতিকে চাওক, এই বানপানীৰ সময়ত আপুনি আমাৰ দুখভাগী হৈছে, আমি ভাল পাইছোঁ। কিন্তু এটা কথা ঠিক যে এইটোকে আলম লৈ বাৰে বাৰে আপুনি ঘোষণাৰ ওপৰত ঘোষণা কৰি কিন্তু বাৰ লৈ নামনিখন যেনেকৈ একদম মিয়া ৰাজ্য হৈ গুচি গৈছে, উজনিখনত আকৌ সেইটো সৃষ্টি কৰিবলৈ আপুনি তেনেকুৱা ধৰণৰ মেণ্টেলিটি বা তেনেকুৱা ধৰণৰ কথা আপুনি কিন্তু ভাৱ নল'ব। চিধা কথা। তাত কিন্তু অসমীয়া যুৱমঞ্চৰ আপোনাৰ সমৰ্থন নাই, আগতেও নাই, এতিয়াও নাই, কাইলৈও নাথাকে। কাৰণ কেলৈ আমাৰ শিৱসাগৰখন বহুত শিক্ষিত, আমি আগতেও কৈছোঁ শিক্ষিত আমাৰ খিলঞ্জীয়া মুছলমানসকলৰ লগত আমি সদায় আছোঁ আৰু মিলা প্ৰীতিকৈ আছোঁ, থাকিম, মৰালৈকে থাকিম। কিন্তু এটা কথা ঠিক যে সেই বুলি আপুনি আহি ইয়াত ঘোষণা কৰি থাকিব,
কিন্তু আমি এইটো কৈছোঁ যে আমাৰ নজৰ থাকিব আপোনাৰ ওপৰত। এটা কাষ্টৰ মানুহক অত্যাচাৰ কৰি পঠিয়াই দিছে আৰু এটা কাষ্টৰ মানুহক আপোনাৰ বস্তুখিনি সম্পূৰ্ণভাৱে দিছে বুলি এই ছ'চিয়েল মিডিয়াৰ যোগেদি আমি দেখিবলৈ পাইছোঁ বা আমিও ফোন যোগেতো শুনিবলৈ পাইছোঁ। গতিকে তেনেকুৱা ধৰণৰ কাম, তেনেকুৱা ধৰণৰ নিকৃষ্ট কাম নকৰিবৰ বাবে আমি আজমল ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। আৰু আপোনাৰ যিসকল ইয়াত ফাউণ্ডেশ্যনত যিসকলক যাক যাক দায়িত্ব দিছে সেইসকলকো কৈ দিয়ক যে তেনেকুৱা কাম তহঁতে নকৰিবি, মোক বদনামী নকৰিবি। কাৰণ কেলৈ চাওক, আপুনি যদি সঁচাকৈও 2 কোটি টকা দিছে কিন্তু বদনামী আপুনি হ'ব। কাৰণ তেনেকুৱা জেগাত গৈ পোৱাই নাই, তেনেকুৱা জেগাত গৈ পোৱাই নাই আপোনাৰ বস্তু। গতিকে বাছি বাছি কিছুমান ঠাইত দিয়া হৈছে, বাছি বাছি কিছুমান কাষ্টৰ মানুহক দিয়া হৈছে বুলি যিসকল যিটো এইটো আমি কোৱা ধৰণৰ অভিযোগ আহিছে, ডাইৰেক্ট ছ'চিয়েল মিডিয়াত বাজি আছে ডাঙৰীয়া। গতিকে আপুনি বস্তুখিনি আপুনি নিজে চাই লওক। আৰু ইয়াৰ পিছতো আপোনাক কৈছোৱে যে আপুনি 20 লাখ পিচ টিংপাত কিন্তু এনেই ঘোষণা কৰি দিলে নহ'ব, ঘোষণা কৰি আপুনি দেখিলে নহ'ব। কিন্তু 20 লাখ পিচ টিং সঁচাকৈ আমি অৰ্থত আমি 100 কোটি টকাৰ টিং কিন্তু আমি অসমৰ জনগণে বা আমি শিৱসাগৰ, যোৰহাট, চৰাইদেউৰ মানুহে কিন্তু দেখিব লাগিব আজমল ডাঙৰীয়া। ইয়াত কিন্তু আপুনি এই বানপানীৰ সৃষ্টি হৈছে, ঘৰিয়ালৰ চকুপানী টুকি যদি আপুনি বা লৈ ভাবিছে যে আমি কাইলৈ পৰহিলৈ বানপানী শেষ হৈ যোৱাৰ পিছত মিয়া দিম, সেইটোত কিন্তু নহ'ব বাবা, আজমল ডাঙৰীয়া, সেইটো কিন্তু আমি হ'বলৈ নিদিম। সেইটো কিন্তু আপোনাৰ প্ৰয়োজন হ'লে মৰি যাম, প্ৰয়োজন হ'লে মৰি যাম, কিন্তু কেতিয়াও মিয়ালেণ্ড উজনি অসমক হ'বলৈ দিয়া নহ'ব। উজনি অসম নালাগে, গোটেই অসমতে হ'বলৈ দিয়া নহ'ব।